চব ক'ৰ পৰা আহি আছে? মই কালেকশ্যনৰ পৰা আহিছিলোঁ চব কালেকশ্যনৰ পৰা হেৰি কৰি আহি আছে। এই আমাৰ এই ভিৰুৱা এই মই আহি আছিলোঁ কালেকশ্যনৰ পইচা লৈ আমি মেডিকেল ইয়াতে ভৰসা ঘৰত দিছে গোটেই ঘটনাটো মই দুনীৰ পৰা গৈ আছিলোঁ বজাৰ কৰি। তাৰপিছত আপোনাৰ এই দুনী ভিৰু ৰাস্তাত নাৰায়ণ ডেকাৰ ঘৰ পাৰ হৈ উঠি মোক গাড়ী এখনে ৰাখিলে, এল্টো এখনে ৰাখি উঠি সুধিলে, ছাৰ এইটো এড্ৰেছ ক'ব নেকি? তাৰপিছত মই এড্ৰেছটো ক'বৰ কাৰণে গাড়ীখন ৰাখিলোঁ। ৰখাৰ পিছত এজন ল'ৰাই আহি এড্ৰেছটো দেখালে মোক। দেখুৱাৰ পিছত ডেগাৰাখনেৰে ঘাঁহ মাৰি এই মোৰ পৰা 30,000 টকা আছিলে টকাটোত, সেইটো লৈ গৈছে। আপুনি আৰক্ষী মই বুঢ়াথানত এতিয়া এজাহাৰ দিছোঁ বাৰু। কাৰোবাৰ ওপৰত সন্দেহ তেনেকুৱা? নাই সন্দেহ তেনেকুৱা কোনো নাই। ল'ৰাকেইজন চিনি পাইছে নেকি? ল'ৰাকেইজন অকণমান মিঞ সম্প্ৰদায় বা বেংগলী সম্প্ৰদায় তেনেকুৱা যেন লাগে। মানে পিন্ধাত ড্ৰেছ পাতি? নাই পিন্ধাত আমাৰ টি চাৰ্ট আৰু জিন্স পেণ্ট আছিলে। এজনে দেখিছোঁ মই ভালকৈ।